সুগাৰৰ পৰিমাণ বা শৰ্কৰাৰ পৰিমাণ বহুত বেছি বাঢ়ি যায়, সেইটোকে আমি মধুমেহ বুলি কওঁ। তো ৰোধ কৰাৰ প্ৰধান আমাৰ যিটো কাম হৈছে সেইটো হৈছে আমাৰ শৰীৰৰ ওজনটো আমি মিলাই ৰাখিব লাগিব। যিমান আমাৰ উচ্চতা অনুযায়ী যিখিনি আমাৰ দৰকাৰ হয় সেইখিনি মিলাব লাগিব। আমি বাহিৰা খাদ্যবোৰ যিমানখিনি পাৰোঁ পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিব লাগিব। ঘৰুৱা আহাৰৰ ওপৰত আমি সদায় জোৰ দিয়াটো দৰকাৰ। শাৰীৰিক পৰিশ্ৰম এটা খুবেই দৰকাৰী বস্তু। আৰু কিছুমান আছে যিটো আপোনাৰ জেনেটিক বা আমাৰ বংশানুক্ৰমে ডায়েবেটিছ বা মধুমেহ চলি থাকে, সেইবোৰৰ কাৰণে আপুনি অকণমান অসুবিধা কিছুমান থাকে, তাক আপুনি ডক্তৰৰ লগত পৰামৰ্শ ল'ব পাৰে। লগতে মই যদি খাদ্যভাসৰ কথালৈ আহোঁ, তো আমাৰ বহুতৰ এটা ভুল ধাৰণা থাকে যে ডায়েবেটিছৰ ৰোগীয়ে ভাত খাব নোৱাৰে, সেইটো সম্পূৰ্ণ ভুল ধাৰণা। যেনেকৈ আমি নৰ্মেল মানুহ এজনে ভাত ৰুটি চব খাব পাৰোঁ, তেওঁলোকেও পাৰে। খালি আমাৰ কথাটো হৈছে আমি কিমান পৰিমাণত খাইছোঁ, কেনেকৈ খাইছোঁ, সেইটো বেছি জৰুৰী কথা। তাৰ ভাতৰ লগত আপুনি যেনেকৈ আমি শাক পাচলি ফল মূল আমি সকলোখিনি ল'ব পাৰোঁ, কিন্তু তাৰ লগত হৈছে যে আমি কোনখিনি বাচিম সেইটো বিষয়ে অকণমান বিশদভাৱে কথা পাতিব লগা থাকে। গতিকে তাৰ কাৰণে আপোনালোকে এগৰাকী অভিজ্ঞ ডায়েটিচিয়ানৰ লগত কথা পাতি ল'ব পাৰে। আৰু তাৰ লগত আপুনি ডায়েবেটিক পেচেণ্ট এজনে মাছ হওক, মাংস হওক, কণী হওক, পনীৰ হওক, চয়াবিন সকলোখিনিয়ে গ্ৰহণ কৰিব পাৰে, খালি এটা পৰিমাণত। আৰু সেই অনুযায়ীহে তেওঁলোকে সপ্তাহৰ হিচাপত, দিনৰ হিচাপত কেনেকৈ খাব পাৰে এখন খাদ্য তালিকা প্ৰস্তুত কৰি লোৱাটো খুবেই দৰকাৰ।